এখন কাগজ নামত নলগোৱাকৈ ডাইৰেক্ট আমাৰ গাঁৱৰ মানুহৰ ঘৰত আপোনাৰ মোৰ ঘৰত কাৰেণ্ট লগাই দিলে বুজি পাইছেনে আজি আমি এপিডিচিএলত বাৰম্বাৰ সুধিছোঁ যিখন নটিফিকেশ্যনত 2023 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ লগাই শেষ কৰিবলৈ কৈছিলে কিন্তু তোমালোকে কেইটা চৰকাৰী কাৰ্যালয়ত লগালা তেতিয়া তেওঁলোকৰ মুখৰ মাত নাইকিয়া হয় তেওঁলোকক সুধিছোঁ তোমালোকে কেইখন বাগানত স্মাৰ্ট মিটাৰ লগালা তেওঁলোকৰ মুখৰ মাত নাইকিয়া হয় কিমান ডাঙৰ অন্যায় কৰিছে আপোনালোকে চাওক আমাৰ পৰা আগতীয়াকৈ পইচা লৈছে প্ৰিপেইড মানে আগতীয়াকৈ পইচা লৈছে আপুনি মই কাৰেণ্ট আহিব নাহিব ট্ৰেন্সফৰ্মাৰ ফুটিব বতাহ হ'ব বৰষুণ হ'ব কথা নাই আগতীয়াকৈ সিহঁতক পইচা দিব লাগিব আৰু আমাৰ পৰা আগতীয়া পইচা লৈ সিহঁতি কাৰেণ্ট কিনি চৰকাৰী অফিচত এচি লগাই এছ কৰিব চৰকাৰী অফিচত ডাঙৰ ডাঙৰ অফিচাৰবিলাকে আমাৰ হাজিৰা কৰা মানুহৰ টকাৰ পইচাই কাৰেণ্ট লৈ মাহেকৰ মূৰত দিয়ে কি নিদিয়ে তাকো ঠিক নাই কিন্তু আমাৰ টকা লৈ তেওঁলোকে কাৰেণ্ট ব্যৱহাৰ কৰিব আৰু আমাক আগতীয়াকৈ পইচা ল'ব এইটো উচিত হৈছে নেকি আপোনালোকে কওক এইটো উচিত হৈছে নেকি কওক 2050 টকা বৃদ্ধ পেঞ্চন দিয়া মানুহক 2500 টকা স্মাৰ্ট মিটাৰ বিল উচিত হৈছে নেকি আপোনালোকে কওক চৰকাৰে কৈ আমি আঁচনি দিছোঁ 1250 টকা অৰুণোদয় দি 3000 টকা স্মাৰ্ট মিটাৰ বিল দিছে হয়নে নহয় আপোনালোকে 5 কেজি চাউল দিছে আৰু আপোনালোকে যদি হিচাপ কৰে 200 টকা ভৰালে স্মাৰ্ট মিটাৰ মাত্ৰ দুদিন যায় 200 টকা ভৰালে দুদিনো নাযায় তেতিয়াহ'লে 5 কেজি চাউল দি যদি 3000 টকা 4500 টকা স্মাৰ্ট মিটাৰ বিল দিয়ে তেতিয়াহ'লে আমি মানি ল'ম নেকি আমি মানি ল'ম নেকি গতিকে এই কথাটো সমগ্ৰ অসমত আমি বিৰোধিতা কৰিছোঁ কাৰণ তেওঁলোকে আমাক স্মাৰ্ট মিটাৰ দেখুৱাইছে তেওঁলোকে আমাক স্মাৰ্ট হ'বলৈ শিকাইছে কিন্তু তেওঁলোক নিজে স্মাৰ্ট নহয় যিজন মানুহক এপিডিচিএলৰ ডাইৰেক্টৰ পাতি ৰাখিছে আপোনালোকে জানে যতীন বৰা হৈছে এজন দালাল যতীন বৰাই প্ৰফুল্ল মহন্ত চৰকাৰৰ দিনত ৱাইন শ্বপ লৈছিলে যতীন বৰাই তৰুণ গগৈ চৰকাৰৰ দিনত গুৱাহাটীত 2 নম্বৰীকৈ মাটি কিনিছিলে আমাৰ হাতত প্ৰমাণ আছে আৰু সেইজন যতীন বৰাই কংগ্ৰেছ চৰকাৰ যোৱাৰ লগে লগে মুঠ সলাই বিজেপিত জইন কৰি এতিয়া ঠিকা কৰি আছে সেইজন মানুহ এপিডিচিএলৰ ডাইৰেক্টৰ ৰাইজে আন্দোলন কৰিছে যতীন বৰাই এতিয়া থিয়েটাৰত নাচি আছে ৰাইজে আন্দোলন কৰিছে যতীন বৰাই এতিয়া থিয়েটাৰৰ নাটকত ব্যস্ত আছে এইবিলাক মানুহক তেওঁলোকে এপিডিচিএলত ৰাখিছে যিটো এপিডিচিএলে আমাক কাৰেণ্টৰ সমস্যাৰ কথা বুজ ল'ব লাগে সেইটো এপিডিচিএলত এগৰাকীও ইঞ্জিনিয়াৰ নাই তাত যিগৰাকী চেয়াৰমেন আছে তেওঁ আব্বাসী IAS অফিচাৰ তেওঁ ইঞ্জিনিয়াৰিং টেকনিকেল একো বুজি নাপায় আমি প্ৰশ্ন কৰিছোঁ MD গৰাকী যিগৰাকী ৰাকেশ কুমাৰ তেওঁ ইঞ্জিনিয়াৰিং লাইনৰ একো বুজি নাপায় এগৰাকী চৰকাৰী বিষয়া যিগৰাকী প্ৰিন্সিপাল ছেক্ৰেটাৰী আছে কে ত্ৰিবেদী তেওঁ একো ইঞ্জিনিয়াৰিং কথা বুজি নাপায় আৰু যতীন বৰা এজন মূৰ্খ যতীন বৰাইতো একোৱে নাজানে ইলেক্ট্ৰিচিটিৰ কথা একো নাজানে আৰু বাকী যিকেইজন ৰাখিছে বিজেপিৰ দালাল এজনো ইঞ্জিনিয়াৰ এজনো টেকনিকেল